হয় আজি পুৱাৰে পৰা বিশ্বনাথৰ যি ননকে জাপৰিগুৰি সেই জাপৰিগুৰিত যি উচ্ছেদ সেই উচ্ছেদ ইতিমধ্যে পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে আৰু তাত দেখা গৈছে 307টা পৰিয়ালে যি অবৈধভাৱে 175 বিঘাকৈ ভূমি তাত দখল কৰি আছিল সেই দখলকৃত ভূমিসমূহ আজি প্ৰশাসনে পুৱা 8 বজাৰ পৰা উচ্ছেদ আৰম্ভ কৰিছে আৰু খুব আসলতে তৎপৰতাৰে চৰকাৰে আৰম্ভ কৰিছিল আৰু দেখা গৈছে তাত যথেষ্ট যুদ্ধংদেহী তৎপৰতাৰে তাত ইতিমধ্যে উচ্ছেদৰ কাম আৰম্ভ হৈছে আৰু তাৰ লগে লগে এটা কথা প্ৰকাশ কৰিব লাগিব যে উচ্ছেদস্থলীত বৰ্তমান যেটো পৰিবেশ সেই পৰিবেশটোলৈ লক্ষ্য ৰাখি উচ্ছেদিতসকলে এতিয়া বৰ্তমান কান্দোনত ভাগি পৰিছে তেওঁলোকে ঘৰ মাটি তাত হেৰুৱাইছে নিজৰ সপোনৰ ঘৰখন হেৰুৱাই তেওঁলোকে কান্দি পৰিছে কিন্তু অতি তাৎপৰ্যপূৰ্ণ কথাটো হ'ল চৰকাৰৰ যেটো নীতি যে ভূমি ৰক্ষাৰ যেটো নীতি বিশেষকৈ অবৈধভাৱে দখল কৰি থকা যিসমূহ চৰকাৰী ভূমি বনাঞ্চলৰ ভূমি এই ভূমিসমূহ চৰকাৰে খুব তৎপৰতাৰে বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খুব তৎপৰতাৰে এই ভূমি উদ্ধাৰৰ এটা অভিযান আৰম্ভ কৰিছে আৰু তাৰ লগে লগে অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উজনিৰ পৰা নামনিলৈকে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে দেখা গৈছে যে যি বনাঞ্চলৰ ভূমি চৰকাৰী ভূমি সত্ৰৰ ভূমি যিসমূহে দখল কৰি আছিল সেই দখলকৃত ভূমিসমূহ চৰকাৰে এফালৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ কৰিছে আৰু আজিও দেখা গৈছে বিশ্বনাথৰ যি ননৈ জাপৰিগুৰি সেই জাপৰিগুৰিটো পুৱাৰ 8 বজাৰ পৰা এই উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু তাত দেখা গৈছে 20খন বুলডেজাৰ আৰু 10খন ট্ৰেক্টৰ আৰু সৰু বৰ 10খন বিভিন্ন বাহনেৰে এই অভিযান আৰম্ভ হৈছে বিশেষকৈ সীমামূৰীয়া যিসমূহ জিলা আছে সেই জিলাসমূহৰ পৰা 1000তকৈও অধিক আৰক্ষী বাহিনী আনি তাত মোতায়েন কৰা হৈছে এক আসলতে শান্তিপূৰ্ণ পৰিৱেশৰ মাজত এই উচ্ছেদ অভিযান চৰকাৰে আৰম্ভ কৰিম বুলি ভাবিছে যদিও তাত বিভিন্ন সময়ত দেখা গৈছে সেই সময়ত প্ৰত্যাহ্বান যথেষ্ট আহিছে তাত উচ্ছেদস্থলীত বিশেষকৈ উচ্ছেদিতসকল এতিয়া কান্দোনত ভাগি পৰিছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যিসকল উচ্ছেদিত সেই উচ্ছেদিত লোকসকলক চৰকাৰে বাৰে বাৰে এটা কথা কৈ আহিছে যে সেইসকল সন্দেহযুক্ত মানুহ সেইসকলে অবৈধভাৱে তাত চৰকাৰী ভূমি দখল কৰিছে বনাঞ্চলৰ ভূমি দখল কৰিছে আৰু অসমীয়া যেটো জনগাঁথনি সেই জনগাঁথনিৰ প্ৰতি ভাবুকি আনিছে গতিকে কোনো কাৰণে চৰকাৰে আসলতে এই যেটো নীতি এই নীতিটোত ক্ষান্ত নাথাকিব চৰকাৰে এফালৰ পৰা উচ্ছেদিতসকলক এফালৰ পৰা উচ্ছেদ কৰিব এফালৰ পৰা চৰকাৰী ভূমি তেওঁলোকক মুক্ত কৰিব এফালৰ পৰা যিসমূহ বনাঞ্চলৰ ভূমি আছে সেই বনাঞ্চলৰ ভূমিসমূহ উচ্ছেদ কৰি বনাঞ্চল ৰক্ষাৰ এটা আসলতে অভিযান আৰম্ভ কৰিছে আৰু দেখা গৈছে উচ্ছেদিত যিসকল উচ্ছেদ কৰিছে সেই উচ্ছেদ স্থানসমূহত পৰৱৰ্তী সময়ত দেখা গৈছে বিশেষকৈ উৰিয়াম ঘাটৰ নিচিনা অঞ্চলত বৰ্তমান তাত পুনৰ যে এক গছ ৰোৱাৰ এটা প্ৰক্ৰিয়া তাত আৰম্ভ হৈছে গতিকে এক সুন্দৰ বনানীকৰণৰ জৰিয়তে পুনৰ ভূমি উদ্ধাৰৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে বনাঞ্চলক সেউজীয়াকৰণৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আজিৰ যেটো উচ্ছেদ সেই উচ্ছেদটোত ক'ব লাগিব 175 বিঘাকৈ মাটি অৰ্থাৎ 307টা পৰিয়ালে এই তাত অবৈধভাৱে তেওঁলোকে দখল কৰি আছিল আৰু বিভিন্ন সময়ত দেখা গৈছে সেই অঞ্চলসমূহত বিশেষকৈ উচ্ছেদিত লোকসকলে যাতে কোনো তাত অশান্তিকৰ পৰিৱেশ সৃষ্টি নহয় বা বিভিন্ন যাতে অশান্তিৰ পৰিৱেশ বা আইন শৃংখলাজনিত কোনো কাৰণত যাতে অৱনতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি তাত দেখা গৈছে 363 ধাৰাৰ তাত বলবৎ কৰা হৈছে জিলাখনত বিএনএছৰ অধীনত 163 বলবৎ জিলা প্ৰশাসনে তাত কৰিছে তাৰ লগে লগে বিশ্বনাথৰ 307টা পৰিয়ালৰ বৰ্তমান এটা নাজল নাথল অৱস্থা হৈছে কলৈ যাব কি কৰিব ক'ত থাকিব ক'ত খাব এনেকুৱা এটা পৰিৱেশ তাত সৃষ্টি হৈছে এই মুহূৰ্তত মই কিছু বক্তব্য শুনাই লৈছো তাত যে উচ্ছেদিত আছে সেই উচ্ছেদিত লোকসকলৰ তাত কন্দন আমি শুনা পাইছো তাত আমি তেখেতসকলৰ প্ৰতিবাদ আমি দেখা পাইছো গতিকে সেই উচ্ছেদিত লোকসকলে তাত কি কৈছে আমি অকণমান ডি নিউজৰ দৰ্শকসকলক এই মুহূৰ্তত আমি শুনাই ল'ব বিচাৰিছো ঘরে ইয়াতে আসলে ঘরটু সরকারে ভাঙি দিলে আমার ইয়াতে বহুত দিন হল 47 বছর হল আমার পুকে সরকারে বহাইছিল কিছুদিন পিছত তার পিছত সরকারে ইলেকশন করেছিল 75 বিঘা মাটি সরকারে দিয়েছিল ইলেকশন ওটুতো নহলে নিদিলে অসমীয়াবিলাক ভিড়ৰ আগে গাই যায় ইয়াৰ পিছত আকৌ 83 জন জ্বলাই দিলে জ্বলাই দিয়াৰ পিছত আকৌ সরকারে আনি বহাইলে আর্মি ক্যাম্প দিলে পিছত এই ইমান দিন পৰা আছো আৰু আপোনালোকে কি কৰিব এতিয়া উপায় নাই আৰু এতিয়া আত্মহত্যা কৰিব লাগিব উপায়তো নাই আৰু কি ক'ম আৰু ক'বলৈ একো নাই মানে এতিয়া চৰকাৰৰ আইন চৰকাৰৰ লগতো যুঁজিব নোৱাৰি নহয় ঠিক আছে নমস্কাৰ আমি এটা কথা আবেদন জনাইছো আমাৰ ওচৰত মই খুশি হৈছো আপোনালোকে আপত্তি কৰিছে বোলে জায়গাটা হেৰি দিয়ক হেৰি দিছো কিন্তু হেৰি দিছো আপোনালোকে আমাৰ ঘৰে চেষ্টা কৰাৰ চিন্তা কৰিব
ক'ত যাম ক'ত কি কৰিম কোনো ভৰসা নাই। বালুডুবিৰ মানুহ নদী খাইছে, নদী ভাঙি লৈ গ'ল। এই বালুডুবিৰ মানুহ ইয়াত চৰকাৰে বহাইছে, কিমান বছৰ হৈছে, 50-60 বছৰ হৈছে ইয়াত আছো। আপোনালোকে এইটো ভাঙি দিছে, এখন ব্যৱস্থা আপোনালোকে কৰক। কেনেকুৱা কৰিব, কৰি ক'ত ঠাই দিব, মোক ঠাই দিব লাগিব। 35 চনৰ মেজি পট্টাৰ মাটি আছিল, সেইবিলাক আমাৰ গৰা খহাই নিছে। গৰা খহাই নিয়াৰ পিছতে আমি ভূমিহীন হৈ, উপায়হীন হৈ আমাৰ বালুডুবি ৰাইজ, আমাৰ এইটো হয় চৰকাৰী মাটি, আমি চৰকাৰী মাটিতে আহি বসবাস কৰিছোঁ। যেন তেন কৰি এক কাঠা মাটিত 4-5টাকৈ পৰিয়াল ইয়াতে আছোঁ সোমাই। তাৰপিছতে এতিয়া আমাৰ কোনো উপায় নাই কোনোফালে যাব কাৰণত। আমাক ইয়াতে চৰকাৰে কিবা সংস্থাপন দিয়া হ'লে আমি ভাল পাওঁ। যে আমি উচ্ছেদিত যিসকল লোক আছে সেই উচ্ছেদিত লোকসকলৰ আমি ক্ৰন্দন তাত দেখা পাইছিলোঁ, আমি তাত শুনালোঁ, তাত পৰিৱেশ আমি দেখুৱালোঁ। উচ্ছেদিত লোকসকলৰ তাত বৰ্তমান 20খন বুলডেজাৰ 10খন ট্ৰেক্টৰে যিটো তাত উচ্ছেদ কৰি আছে, সেই উচ্ছেদিতৰ বৰ্তমান যিটো পৰিৱেশ মই কাষৰ স্ক্ৰীনৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যে তাত বৰ্তমান যিটো পৰিৱেশ আপোনালোকে দেখা পাব আমাৰ কাষৰ স্ক্ৰীনত, সেইটো দেখিছে। গতিকে এনে পৰিৱেশৰ মাজতেই বৰ্তমান তাৰ বিশেষকৈ যি বিশ্বনাথ, সেই বিশ্বনাথৰ ননকে জাপৰিগুৰিত এইদৰে প্ৰশাসনে উচ্ছেদ আৰম্ভ কৰি আছে। উচ্ছেদ বৰ্তমান 50শতাংশতকৈও অধিক ভূমি বৰ্তমান সময়লৈকে মুক্ত হৈছে আৰু সন্ধিয়া সময়লৈকে হয়তো 175 বিঘা ভূমি বেদখলমুক্ত হ'ব। 175 বিঘা ভূমি বেদখলমুক্ত হৈ পৰৱৰ্তী সময়ত সেইসমূহে সুৰক্ষিত স্থানলৈ গতি কৰিব। কিন্তু বৰ্তমান আমি আৰু এটা কথা এই মুহূৰ্তত উল্লেখ কৰিব লাগিব, এই যি উচ্ছেদ, এই উচ্ছেদ পৰৱৰ্তী সময়ত আৰু অধিক আসলে তৎপৰ হৈ পৰিব চৰকাৰ এই উচ্ছেদক লৈ। আৰু এটা কথা মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে ঘোষণা কৰিছে, স্বাধীনতা দিৱসৰ দিনটোতো তেওঁ এটা কথা ঘোষণা কৰিছে যে কোনো কাৰণতে আচলতে যিটো বনাঞ্চলৰ ভূমি, তাৰ লগে লগে সত্ৰৰ ভূমিয়ে হওক বা বিভিন্ন সময়ত যিসমূহ চৰকাৰী ভূমি বিশেষকৈ দখল কৰি আছে, সেই দখলকৃত ভূমিসমূহ কোনো কাৰণতে কাকো আচলতে এৰি দিয়া নহ'ব আৰু মানি লোৱা নহ'ব। যিকোনো পৰিৱেশৰ মাজতে এই যিসমূহ উচ্ছেদ, যিসমূহ বনাঞ্চলৰ ভূমি আছে বা অবৈধভাৱে দখল কৰি থকা চৰকাৰী ভূমি আছে, সত্ৰৰ ভূমি আছে, এই ভূমিসমূহ যিকোনো প্ৰকাৰে চৰকাৰে উচ্ছেদ কৰিবই, যিকোনো প্ৰকাৰে চৰকাৰে সংৰক্ষণ কৰিবই। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই যি মিছন, এই মিছন তেওঁ সফল কৰিবই, তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছে। আৰু তাৰ লগে লগে এই যি উচ্ছেদ এতিয়া বৰ্তমান যি বিশ্বনাথৰ নৈ চলি আছে, ইয়াৰ পাছত পৰৱৰ্তী সময়ত আচলতে কোন কোন জিলাত এই উচ্ছেদ আৰম্ভ হ'ব সেই লৈ এই মুহূৰ্তত একেবাৰে স্পষ্টকৈ ঘোষণা কৰি দিয়া নাই, যদিও এটা ইংগিত দিছে যে পৰৱৰ্তী সময়ত বাকী যিসমূহ জিলা আছে, উজনিৰ পৰা নামনিলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে যিমান আচলতে এইদৰে অবৈধভাৱে দখল কৰি আছে, সকলো ভূমিত তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে মুক্ত কৰিব। আৰু তাৰ লগে লগে অসমখনক এক বেদখলমুক্ত কৰি এক সেউজীকৰণ কৰাৰ, অৰ্থাৎ বনাঞ্চলসমূহ সেউজীকৰণ কৰাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰৰ কাৰণে বিশেষ আকৰ্ষণ হৈ থকা যি সেউজীয়া পৰিৱেশ, সেই সেউজীয়া পৰিৱেশক লৈ কোনো কাৰণত আচলতে কম্প্ৰমাইজ কৰিব বিচৰা নাই চৰকাৰখনে। আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰখনৰ মূল আকৰ্ষণ যিহেতু এই সেউজীয়া পৰিৱেশ, গতিকে এই সেউজীয়া পৰিৱেশ ৰক্ষা কৰাৰ ক্ষেত্ৰত যেনেদৰে পদক্ষেপ ল'ব লাগে চৰকাৰে সকলো ফালৰ পৰা পদক্ষেপ ল'ব। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে এই যিটো উচ্ছেদ, এই উচ্ছেদক লৈ যে কোনো কাৰণতে ক্ষান্ত নহ'ব আৰু এই উচ্ছেদ যে চলি থাকিব সেই একেবাৰে স্পষ্ট। আৰু পৰৱৰ্তী সময়ত আমি এই যি বিশ্বনাথৰ এই যিটো পৰিৱেশ, এই পৰিৱেশ পৰৱৰ্তী সময়ত আজিৰ দিনটোত আমি বিশেষ আপডেট দি থাকিবলৈ চেষ্টা কৰিম। আৰু উচ্ছেদৰ স্থলীৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোও আমি দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। আৰু তাৰ লগে লগে আমি তাৰ যিসমূহ উচ্ছেদিত লোক আছে, সেই উচ্ছেদিত লোকসকলৰ যিটো মাজৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি থাকিম। চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ আমি পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি থাকিম। আৰু বৰ্তমান মই এটা কথা এই মুহূৰ্তত উল্লেখ কৰিব পাৰিছোঁ যে 50শতাংশতকৈও অধিক ভূমি এই মুহূৰ্তলৈকে আমি বাতৰি এই মুহূৰ্তত প্ৰচাৰ কৰি থকালৈকে 50শতাংশতকৈও অধিক ভূমি এই মুহূৰ্তলৈকে বেদখল হৈছে। আৰু পৰৱৰ্তী যিখিনি খবৰ আছে আমি দিবলৈ চেষ্টা কৰিম। আৰু তাৰ বাবে চাই থাকিব ডি নিউজ আৰু ডি নৰ্থ ইষ্ট। ধন্যবাদ।